আজি আপোনাৰ যে অনুষ্ঠানভাগ আগবঢ়াইছে আমি এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছোঁ। হয়, নমস্কাৰ। আজি আমাৰ লখিমপুৰ মাৰ্কাজ একাডেমীত LMS Super 40 ক্ৰেছ কোৰ্চৰ আজি প্ৰথম দিন শুভাৰম্ভণি আজি হৈছে। আমি যোৱা বছৰো আমাৰ এই ক্ৰেছ কোৰ্চ আমি কৰাইছিলোঁ। এইবাৰ আমি 40 দিনীয়া এটা ক্ৰেছ কোৰ্চ আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিছে আৰু যিসকল ছাত্ৰ ছাত্ৰী হাই ছেকেণ্ডেৰী পাছ কৰিব এইবাৰ বা যিসকলে অলৰেডি পাছ কৰিছে চেলেঞ্জাৰ্ছ মানে তেওঁলোকৰ কাৰণে আমি এইটো ক্ৰেছ কোৰ্চ আমি 40 দিনীয়া এইটো আমি আমাৰ ব্যৱস্থা কৰিছোঁ এইবাৰ। আৰু আজি প্ৰথম দিন হিচাপে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আমাৰ আজি পাৰ্টিচিপেট কৰিছে আজিৰ দিনটোত। ভাল লাগিছে আৰু ধুনীয়া এটা পৰিৱেশ দেখা পাইছোঁ ৰাতিপুৱাৰ পৰা। আৰু আশা কৰিছোঁ আৰু যিবোৰ ল'ৰা ছোৱালী এতিয়ালৈকে আমাৰ এইটো আজিৰ ক্ৰেছ কোৰ্চৰ কথা মানে আমাৰ যিটো ক্ৰেছ কোৰ্চ এইটো গম পোৱা নাই, তেওঁলোকেও যাতে আজিৰ পিছত আৰু গম পাব লাহে লাহে ল'ৰা ছোৱালী আৰু আগ্ৰহ বাঢ়িব বুলি আশা ৰাখিছোঁ আমি। মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব, ৰিজাল্টৰ পিছত আমি এইটো আৰু ডিছকণ্টিনিউ কৰোঁ। হয়, আমাৰ ইয়াত হোষ্টেল আছে লখিমপুৰ মাৰ্কাজ একাডেমীত। বইজ আৰু গাৰ্লছ ছেপাৰেটলি থকাৰ ব্যৱস্থা আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী দূৰ দূৰণিৰ পৰা আহে তেওঁলোকে থাকিব পাৰিব, কোনো অসুবিধা নাই। আৰু অলৰেডি আমাৰ কালি ল'ৰা ছোৱালী আহি গৈছে হোষ্টেলত, গাৰ্লছ হোষ্টেলতো আহিছে, বইজতো আহিছে আৰু তেওঁলোক ইতিমধ্যে আমাৰ হোষ্টেলত থাকি আজি ক্লাছলৈ আহিছে। হয়, আমাৰ ধৰি লওক আজি 30তকৈ অধিক ল'ৰা ছোৱালী আজি এটেণ্ড কৰিছে আজি ক্লাছটো। আমি ভাল এটা মানে আশা কৰিছোঁ আৰু ল'ৰা ছোৱালী ইয়াৰ পৰা উন্নত মানে তেওঁলোকৰ মানে বেনিফিট হ'ব বুলি ভাবিছোঁ আজি কোৰ্চটোৰ পৰা। হয়, আৰু তেওঁলোকে ভৱিষ্যতটো এটা উজ্জ্বল কামনা কৰোঁ আৰু আমি আগুৱাই তেওঁলোক যাতে যিটোকে বিচাৰে আৰু লাইফত ডক্টৰ হ'ব বিচাৰে বা ইঞ্জিনিয়াৰ হ'ব বিচাৰে, তেওঁলোক যাতে লাইফত সফল হ'ব বিচাৰে, আমি সেইটোৱে আশা কৰিছোঁ। মই লখিমপুৰ মাৰ্কাজ একাডেমীৰ এডমিনিষ্ট্ৰেটিভ ডাইৰেক্টৰ হয়, মোৰ নাম হেমচন্দ্ৰ মেধি। আমি আজি 20 মাৰ্চত Super 40 ক্ৰেছ কোৰ্চ এটা ষ্টাৰ্ট কৰিলোঁ। এইটো মানে 20 মাৰ্চৰ পৰা 1 মে'লৈকে চলিব, 40 দিনীয়া কোৰ্চ। ইয়াত যিবিলাকে নীট পৰীক্ষা দিব বিচাৰে, যিবিলাকে JW পৰীক্ষা দিব বিচাৰে, তেওঁলোকৰ কাৰণেই আমি মেইনলি এইটো লঞ্চ কৰিছোঁ। মানে এই পিৰিয়ডটো আমি এইকাৰণে চিলেক্ট কৰিলোঁ, যিবিলাকে মেট্ৰিক পৰীক্ষা দি এতিয়া এনেই বহি আছে, যিবিলাকে হায়াৰ ছেকেণ্ডেৰী দিলে তেওঁলোকে এতিয়া এনেই বহি আছে, কিছুমানে ঘৰত প্ৰিপেৰেশ্যন কৰি আছে, নীট JW প্ৰিপেৰেশ্যন ঘৰত কৰি আছে ডেফিনেটলি, যিবিলাকে দিম বুলি ভাবিছে পৰীক্ষা ফৰ্ম ফিল আপ কৰিছে। আমি তেওঁলোকক হেল্প কৰিবৰ কাৰণে আমাৰ ইয়াত এফিচিয়েণ্ট ফেকাল্টিজ আছে। All faculties are from the outside of Assam, from somebody from Delhi, somebody from Calcutta, somebody from Bangalore, somebody from Bihar. All the people are here actually, all efficient people are there, and at the same time they are very much dedicated. They are involving in teaching actually 24 hours. Even the school at night also they can, if somebody goes there and the school approach them for clarification or anything else they need for clarity, they can go and get it. So তেওঁলোকৰ কাৰণে আমি এই কোৰ্চটো দিছোঁ। এই 40 দিনীয়া কোৰ্চটো বহুত কম দিন আমি জানো, কিন্তু ক্ৰেছ কোৰ্চ মানে কি হয়, আমি তেওঁলোকৰ যিখিনি আছে পটেঞ্চিয়েল আৰু তেওঁলোকৰ যিখিনি নিজৰ ষ্টাডি আছে সেইখিনিক লগত লৈ পেলাই আমি কিখিনি তেওঁলোকক এডাপ্ট কৰিব পাৰোঁ, কি আমি তেওঁলোকক যোগ দিব পাৰোঁ, সেইটো আমাৰ চেষ্টা। আমি ফেকাল্টি, মেনেজমেণ্ট আৰু চব ফালৰ পৰা আমি অপাৰ চেষ্টা কৰিছোঁ যাতে আমি তেওঁলোকক এটা ভাল স্ক'প দিব পাৰোঁ, যাতে ভালকৈ পঢ়া শুনা কৰি পৰীক্ষাটো দিব পাৰে, যাতে কমচে কম 50% ষ্টুডেণ্টে যিবিলাকে জইন কৰিছে, এতিয়ালৈকে প্ৰায় 25 মান জইন কৰিছে, কালিলৈ আহিব, আহি থাকিব, আল্টিমেটলি 50 ষ্টুডেণ্ট হ'বগৈ। তেওঁলোকৰ ভিতৰত আমি উই এক্সপেক্টিং নট লেছ দেন 10 পিপল টু ক্ৰেক দ্য এক্সাম নীট এণ্ড JW। আৰু তাৰ কাৰণে আমাৰ শুভেচ্ছা থাকিল সকলো ষ্টুডেণ্টলৈ, আৰু সকলো ৰাইজকো অৱগত কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ কোনোবা ষ্টুডেণ্ট আছে যদি এতিয়া এনেই ঘৰত পঢ়ি আছে বা এনেই ঘূৰি ফুৰিছে, বিশেষকৈ
ছায়েন্সৰ ষ্টুডেণ্টখিনি তেওঁলোকে আহি এই অপৰচুনিটিটো এভেইল কৰে যেন ৰিকুৱেষ্ট থাকিল। অ'কে।